আমি বাইপাছ ৰুটটো ললো। বাইপাছৰ পৰা লেফ্ট ললে 6 কিলোমিটাৰ গৈ বমদিলা চিটিখন পোৱা যায়। আৰু যিহেতু আমাৰ ভালেমান দূৰ যাবলৈ আছে, সেইকাৰণে আমি আজি বমদিলা চিটিখন এক্সপ্ল'ৰ নকৰো। কিন্তু বমদিলা চিটিখন এক্সপ্ল'ৰ কৰিবলৈ বা বমদিলাখন এক্সপ্ল'ৰ কৰিবলৈ কেতিয়াবা বমদিলাৰ কাৰণে আহিব লাগিব। তাতে যদি আহোঁ বোলে, তাতে যদি আকৌ টাৱাং যোৱা প্লেন কৰি আহোঁ, দিৰাং যোৱা প্লেন কৰি আহোঁ, তেনেহ'লে নহ'ব। দিৰাং এক্সপ্ল'ৰ কৰিবলৈ হ'লেও আপোনালোকে সেই দিৰাঙলৈকে আহিব লাগিব। ৰাস্তাত পাই যায় এইটো বেলেগ কথা, কিন্তু দিৰাঙতো চাবলগীয়া বহুত জেগা আছে। ঠিক তেনেকে বমদিলাতো চাবলগীয়া বহুত জেগা আছে। তো এইবিলাক জেগালৈ আহিলে ডিৰেক্টলি এইবিলাক জেগাৰ কাৰণেই আহিব লাগিব। বোলে আমি টাৱাং গৈ আছোঁ, গৈ পেলাই দিৰাঙত সোমাম, দিৰাঙত এক্সপ্ল'ৰ কৰিম, তাৰপিছত আপোনাৰ বমদিলাত এক্সপ্ল'ৰ কৰিম, তেনেকে নহ'ব। যদি আপোনালোকে ট্ৰেভেল কৰিম বুলি আহিছে, বহুত টাইম লৈ আহিছে হাতত, তেতিয়াহ'লে এফালৰ পৰা এক্সপ্ল'ৰ কৰি গৈ থাকক, জেগা চাই গৈ থাকক উইদাউট এনি টেনশ্যন।